হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোকৰ সকলো ভালে চাগে। চাৰিকাৰ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আপোনালোকক ভগৱানে সকলো ভালে ৰাখক, আমাৰো বৰ্তমান ভাল। আজি নতুন ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো কিনো আপোনালোকক দেখুৱাওঁগৈ বোলো, আৰু ৰেচিপিটো মাজলৈ সোমাই যাওঁ। কেনেকৈ বনাওঁ কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ। এইটো চাগে সকলোৱে চিনি পায় নহয় জানো, কলডিল হয়। কলডিলৰ যিটো ফুল ওলায়, এই ফুলখিনি ফুল দেখিছে না, আৰু ইয়াৰ ভিতৰত যিটো থাকে লাঠি নিচিনা এডাল থাকে, আৰু দেখুৱাইছোঁ আপোনালোকক। এইটো কলডিল হয় বেটা। এইটো কলডিল আপোনালোকে চবেই সকলোৱে চিনি পায় নহয় জানো। আৰু এই কলডিলৰ ফুল দেখিছেনে, কলডিলৰ ফুল এটা ৰেচিপি বনাম, আপোনালোকক দেখুৱাই থাকিম বাৰু। আপোনালোকে খাইছেও চাগে, কিন্তু মই আজি প্ৰথমবাৰ বনাব লৈছোঁ এনেকৈ ৰেচিপিটো, সেইকাৰণে অকণমান শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। আৰু এয়া আপোনালোকে দেখিছেনে, এই কলডিলৰ ফুলৰ ভিতৰত এইটো ওলায়, এইডালে আৰু এইডালেকে ওলায়। এইকেইডাল দিব নালাগে বুলি কয়, সেইকাৰণে গুচাই থৈছোঁ এয়া। আৰু কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই। আমাৰ ফ্ৰিজটো বেয়া হ'ল মানে তাৰ যিটো হাৱা থাকে সেইটো নাইকিয়া হ'ল। সেইটো কাৰণে মেকানিক এজন মাতিছোঁ, তেওঁক দেখুৱাবৰ কাৰণে। আপোনালোকক দেখুৱাই আছোঁ বাৰু, চাবচোন। সেই বক্সটো একো কামো নাই, পানীখিনিয়ে পৰে ন তাত। ওপৰত থকা বস্তু এইবিলাক আকৌ দে পেলাই দিব লাগিব পানীখিনি। ওপৰত টেমা থৈছিলোঁ, এইখিনি সোমাই থাকিলে ইয়াতে সোমাই থাকিলে। কেৰাহীখন পাতিছোঁ, আৰু এইফালে এইখিনি ধুই থোৱা আছে, এইখিনি ইয়াত বইল কৰিম এতিয়া। ইয়াত বইল কৰাৰ আগতে মই অলপ হালধি দিম ইয়াত, অকণমান হালধি দিম ইয়াত, তাৰপৰা অলপ নিমখ দিম, আৰু পানীখিনি গৰম হোৱাৰ লগে লগে মই এইখিনি দি দিম। এইখিনি বইল কৰি ল'ম, চব দি দিছোঁ। আলু দিছোঁ, আলু দিবও পাৰে নিদিবও পাৰে আপোনালোকে, মই আলুটো দি দিছোঁ। মই আটাখিনি নিমখ সানি ল'লোঁ, আৰু এতিয়া এইটো চিনি পাইছেনে, এইটো কি বস্তু, এইটো জইন বুলি কয়। এইটো অকণমান দি দিওঁ ইয়াত, তেতিয়া পুৰি বনালেও ভাল লাগিব, আৰু সেইটো কাৰণে অকণমান দি দিছোঁ। তাৰ চেণ্টটো বৰ ধুনীয়া ওলায়। জইন কয় জানো, নাজানো দেই, নামটো মই ভালকৈ চিনি নাপাওঁ, বুজি নাপাওঁ তাৰমানে। এইটো দিব লাগে বুলি গম পাওঁ আৰু সানি থৈছোঁ, অকণমান সানি লওঁ। অকণমান ৰিফাইন দিম ইয়াত, অকণমান ৰিফাইন দিম। অকণমান ইয়াত দেখিছেনে, অকণমান চেনি দিম ইয়াত। ফিজটো চাই গ'লহি মানুহজনে আহি পিনে, মেকানিকজনে আমাৰ গাঁৱৰে হয়, আমাৰ বেংগলী ল'ৰা হয়। তেওঁ আহি চাই গ'লহি, চাই গ'লে তেওঁ ক'লে যে বোলে হাৱাটো নাইকিয়া হ'ল, হাৱাটো সোমাব লাগিব, সেনেকৈ কৈ থৈ গৈছে। এতিয়া কাইলৈ আহে নে কেতিয়া আহে মই নাজানিম, সিমান এটা আহিম বুলি দি থৈ যাম বুলি কৈছে। আৰু হাৱা সোমাবলৈ 2000 টকা লাগে বুলি ক'লে। তাৰপৰা মানুহজনে কৈছে যে তই সোমোৱাই যাবি, সেনেকৈ কৈছে মানুহজনে। সি নানে বস্তুটো, বেলেগ মানুহৰ লগত, বেলেগ মানুহ লৈ আহিম বুলি কৈছে লগত। হৈ গ'ল, আৰু এইখিনিও উতলি হৈছে, এই দেখিছেনে, হৈ গ'ল বইল কৰা। চব পানীখিনি চেপি লৈছোঁ, আৰু আলুটো এনেকৈ ছাইড কৰি থৈছোঁ সেইখিনি। তাৰপৰা কেৰাহী পাতিলে এইফালে, কেৰাহীখনত তেল দিম এতিয়া মই অলপমান। দিছোঁ, জলকীয়া দুটা দিম। তাৰপৰা এইফালে ধনিয়া, জিৰা, বুটৰ দালি কেইটামান, আৰু সৰিয়হ, বগা সৰিয়হ তেল মাৰিম। দি দিম, অকণমান জুইটো কমাই লওঁ, বেছি হৈছে।
থাকিলে চুটে কমাওঁতে জুই নুমাই থাকিলে লৰাই লওঁ বাৰু পিছত হ'ব দেখা যাব এতিয়া মছলা দিম ইয়াত ধনিয়া পাউডাৰ জালুক পাউডাৰ চিকেন পাউডাৰ অকণমান দিছোঁ দেই চেণ্টটো ভাল ওলাব বুলি red chili powder Maggi powder গৰম মছলা অকণমান দি দিম আৰু নিমখ দিম নিমখ যিহেতু দিছিলোঁ অকণমান আৰু অকণমান বেছি নিদিওঁ সেয়া কিয়নো বেছিকৈ দিলে মানে নিমখটো চোকা হৈ যাব আৰু যি বইল কৰোঁতে দি থোৱা আছিলে সেইকাৰণে ইয়াত হালধি অকণমান দিম তাৰ আগতে বিলাহী দি লওঁ বিলাহীটো গেছটো জ্বলাই লৈছোঁ জ্বলাই লৰাই দিছোঁ লৰাই এয়া ঢাকি দিম এতিয়া কাটি থোৱা আদাখিনি দিব পাহৰিছিলোঁ কাটি থোৱা আদা আছিলে এয়া আদা অকণমান দি দিছোঁ এয়া বনাইছোঁ পাৰঠা বনাইছোঁ আৰু এইফালে কাটি আছে কালাৰ চাটটো ধুনীয়া আছে এতিয়া বনাই হৈ গ'ল খাব লৈছোঁ এতিয়া খাওঁ এনেকৈ ভাজি খাইছিলোঁ বেংগলী মানুহৰ ঘৰত বেংগলী মানুহবিলাকে বনায় কিন্তু মই নিজে বনাই পোৱা নাছিলোঁ আজি প্ৰথমবাৰ বনাইছোঁ থাকোঁ খাবলৈ বহুত ধুনীয়া হয় আৰু পাৰঠাকেইটাও খাব ধুনীয়া হৈছে পাৰঠা মানে এটা নাই যদি ধুনীয়াকৈ বনাব পাৰিছোঁ চুজি আৰু ময়দা দি পিনে চুজিৰ লগত ময়দা মিক্স কৰি পিনে বনাইছোঁ খাব বহুত ধুনীয়া হৈছে আপোনালোকে খাই চাব ঘৰত বহুত ধুনীয়া লাগিব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব